সবে জানে যে আমাৰ আজমল পৰিয়াল বিশেষকৈ মহাবদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেবে আজি অসমৰ চুকে কেনে বহুত কেইখন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰি পেলাই ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰি তোলাৰ লগতে তেওঁলোকে বৰ্তমানে ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ জব অপৰচুনিটিৰ কাৰণে যুৱক যুৱতীসকলে যাতে যিটো নিবনুৱা সমস্যা আমাৰ মাজত আছে, এই নিবনুৱা সমস্যাৰ পৰা কেনেকৈ ৰেহাই পায় তাৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি পেলাই বেংগলোৰৰ এটা IT ফাৰ্ম IT কাৰ্ড বুলি তাৰ লগত চুক্তিবদ্ধ হৈ পেলাই আমাৰ আজমল ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ চাকৰি তেওঁলোকৰ যোগ্যতা হিচাপে ক্লাছ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেট হওক, টেকনিকেল এডুকেটেড হওক, যাৰ যি ধৰণৰ মানে চাকৰিৰ মানে যোগ্যতা আছে এই যোগ্যতা হিচাপত তেওঁলোকক বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীত বিভিন্ন ধৰণৰ ৱেল এষ্টাব্লিছড ভেঞ্চাৰত তেওঁলোকে চাকৰি দিয়াৰ ব্যৱস্থা হাতত লৈছে। আজি বিভিন্ন পৰ্যায়ত আমি এনেকুৱা সজাগতা সভা আয়োজন কৰিছোঁ। আজিও প্ৰায় 300 নিবনুৱা ল'ৰা ছোৱালী আজি ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকৰ মাজত IT কাৰ্ডে বিতংভাৱে ইয়াৰ প্ৰচেছটো তেওঁলোকক কৈছে যে কাৰোবাক যদি ফাৰ্দাৰ তেওঁলোকক মানে অৰিয়েণ্টেশ্যন লাগে সেইটো কৰি পেলাই তেওঁলোকক উপযুক্ত স্থানত চাকৰি দিয়াৰ যিটো যত্ন চেষ্টা কৰা হ'ব। আমি আগতীয়াকৈ এটা কথা ভালকৈ ক'ব বিচাৰোঁ যে ইয়াতে কোনো ধৰণৰ চাকৰিৰ প্ৰলোভন নহয়, যাতে ইয়াতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়। আমাৰ আজমল পৰিয়ালে সদায় এটা সদিচ্ছাৰে চেষ্টা কৰে আৰু এইটো এটা তেনেকুৱা সদিচ্ছা যে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক উপযুক্তভাৱে চাকৰি দিয়াৰ যিটো তেওঁলোকে প্ৰকল্প হাতত লৈছে আমাৰ IT কাৰ্ড বেংগলোৰৰ লগত, ইয়াতে সকলো ল'ৰা ছোৱালীৰ কাৰণে চেষ্টা যত্ন কৰা হ'ব। বৰ্তমানে তেওঁলোকৰ হাতত প্ৰায় 30,000 মান এনেকুৱা চাকৰিৰ বিভিন্ন ধৰণৰ সুযোগ সুবিধা আছে আৰু এইটো ৰেজিষ্টাৰ কৰা হৈছে ল'ৰা ছোৱালীবিলাকক প্ৰত্যেকক তেওঁলোকৰ যোগ্যতা হিচাপে তেওঁলোকে যোগাযোগ কৰিব আৰু উপযুক্ত স্থানত তেওঁলোকক সকলো ধৰণৰ সা সুবিধাৰে চাকৰি দিয়াৰ ব্যৱস্থা হাতত লৈছে। অহা কিছুদিনৰ পৰা আমি আশা কৰিম কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা আৰম্ভ হ'ব আৰু গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ আৰু বহুত ল'ৰা ছোৱালীয়ে অসমৰ পৰা ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে চাকৰি পাব বুলি আমি আশাবাদী।